তো আজিৰ টপিকটো হ'ল মানে ইলেক্ট্ৰিচিটিত কেনেকৈ শ্বৰ্ট নাখায় মানুহে। মই আপোনালোকক ইয়াৰ সন্মুখত চুই পেলাই মানে দেখুৱাম। এইটো চাব, এইটো আপোনাৰ বাল্ব জ্বলিছে। এইটো মই কাৰেণ্ট দি পেলাই মই এই কয়েলটো টেষ্ট কৰিছোঁ। কেমেৰামেনক মই কৈ আছোঁ এইটো বাল্বটো দেখুৱাবৰ কাৰণে। এইটো চাক জ্বলিছে। এইটো মেগনেটিক মই চেক কৰি আছোঁ। এইফালে চাক, এইটো লাইনেৰে মই এই হাতেৰে চুইছোঁ। কেমেৰামেনক মই কৈছোঁ ধুনীয়াকৈ দেখুৱাই দিবৰ কাৰণে এইটো মই চুইছোঁ। এইফালে এইটো লাইনতো মই চুইছোঁ। এইটো আকৌ চাব, এইটো বাল্ব জ্বলিছে নে নাই? এইটো বাল্ব জ্বলিছে। এতিয়া মই যে ইয়াত টেষ্ট কৰি আছোঁ, এতিয়া মোক যদি এই মানুহজনক চুই দিয়ে তেনেহ'লে তেওঁ মৰিব, ময়ো মৰিম। মোক কিন্তু তেওঁ চুলে তেওঁকো শ্বৰ্ট কৰিব, মোকো শ্বৰ্ট কৰিব। সেইকাৰণে আপোনালোকে কেমেৰামেনক মই কৈ আছোঁ, মই এয়া বড়িটো মই ওপৰত দি লৈছোঁ। মাটিত যদি বড়িটো দি লোৱা হয় তেনেহ'লে এইটো ফেজটো ইফালে পাই গ'লে নিউট্ৰেলটো মাটিৰ পৰা পাব, তেতিয়া আপোনাৰ শ্বৰ্ট কৰিব। সেইকাৰণে মোৰ বড়িটো ওপৰত আছে। সেইকাৰণে আপোনালোকে যেতিয়া ইলেক্ট্ৰিচিটি কিবা কাম কৰিব, আপোনাৰ বড়িত হ'লে চেণ্ডেল লগাই ল'ব, নহ'লে আপোনালোকে কিবা বস্তুৰ ওপৰত উঠি পেলাই কামটো কৰিব, কিয়নো মাটিৰ আৰ্থিং তেতিয়া নাপায়।